52 সংখ্যক আসাম ৱেইটলিফটিং কম্পিটিশ্যনত আজি অংশগ্ৰহণ কৰি মই ভাল পালোঁ। ইয়াত বহু উঠি অহা প্ৰজন্মই উল্লেখযোগ্যভাৱে তেখেতসকলে নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিছে আৰু সমগ্ৰ অসমৰ পৰা প্ৰায় 500 প্ৰতিযোগিতাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৱেইটলিফটিঙৰ এটা শক্তিশালী বাতাবৰণ সৃষ্টি কৰিছে। আমি সকলোৱে জানো মীৰাবাই চানুৱে যেনেধৰণে ৱেইটলিফটিঙৰ যোগেদি তেখেতে অলিম্পিকৰ পৰা ৰূপৰ পদক বুটলি আনি গোটেই ভাৰতবৰ্ষৰ 140 কোটি জনগণক আনন্দিত কৰিছিল। গতিকে তেনেধৰণৰ আদৰ্শৰে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকলো আজি আগন্তুক দিনত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা যাতে তেখেতসকলে উল্লেখযোগ্য সফলতা বুটলিব পাৰে তাৰ বাবে এনেধৰণৰ প্ৰতিযোগিতাবিলাকে নিশ্চিতভাৱে বহু কাম কৰিব। মই আয়োজক সমিতিক ধন্যবাদ জনাইছোঁ, ডিব্ৰুগড়বাসীৰ ৰাইজক ধন্যবাদ জনাইছোঁ। তেখেতসকলে সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ পৰা অহা খেলুৱৈসকলক স্বাগতম জনাইছে আৰু সকলোকে উৎসাহিত কৰিছে। মই সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। 52তম সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাৰ ডিব্ৰুগড়ত অনুষ্ঠিত 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত অসমৰ প্ৰায়কেইখন জিলাৰ পৰা প্ৰতিনিধিত্ব কৰাৰ উপৰিও ৰেলৱে ছাইকে আদি কৰি কেইবাটাও তেনেকুৱা বিশেষ সংস্থাপন ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰায় টোটেল 400 প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি 4 দিনীয়াকৈ অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত আটাইকেইটা কেটেগৰী মানে সাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ, বয়জ এণ্ড গাৰ্লছ এই দুইটা আমাৰ প্ৰতিযোগিতাখিনি চলি আছে আৰু ডিব্ৰুগড়বাসীৰ ৰাইজৰ সহায় সহযোগত যোৱা 2 দিন আমি খুব সুন্দৰভাৱে আমাৰ কাৰ্যসূচী সমাপন হৈছে। আজিও ইতিমধ্যে ভালদৰে আগবাঢ়িছে আৰু অহাকাইলৈ হ'ব লগাখিনিও আমি ডিব্ৰুগড়বাসীৰ ৰাইজৰ সহযোগত খুব সুন্দৰভাৱে সমাপন ঘটিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।